নমস্কাৰ সকলোলৈকে নমস্কাৰ জনাইছোঁ। আজি এটা অতি চমু ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু প্ৰথমবাৰৰ বাবে আপোনালোকৰ কাষলৈ এনেকৈ ভিডিঅ' লৈ আহিছোঁ। এটা কথা ক'বলৈ খুব মন গৈ আছিল বাবে কথা কেইটামান ক'বলৈ বিচাৰিছোঁ। আপোনালোকে জানে অসমীয়াত কাৰেং শব্দটোৱে যিকোনো ৰাজপ্ৰাসাদকে বুজায় আৰু আমাৰ আহোমৰ দিনত প্ৰতিষ্ঠা হোৱা নিৰ্মাণ হোৱা গড়গাঁৱত থকা যিটো ৰাজ কাৰেং বা কাৰেংঘৰ তাৰ বিষয়ে চমু কথা আগবঢ়াব বিচাৰিছোঁ। কাৰেংঘৰ বা কাউৰণ আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা ৰাজমহল। আপোনালোকে শিৱসাগৰ চহৰলৈ আহিলে তাৰ পৰা গড়গাঁৱলৈ মাত্ৰ 15 কিলোমিটাৰ শিৱসাগৰ পূব দিশত। গতিকে যদি কোনোবাই আহে কাৰেংঘৰ চাবলৈ এই কথাখিনি আপোনালোকক নিশ্চয় সহায় কৰিব। 1540 চনত স্বৰ্গদেউ শুক্লেংমুঙে এই ঘৰটো প্ৰথম নিৰ্মাণ কৰিছিল। তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰাইছিল আৰু বুৰঞ্জীত লিখা আছে যে 1752 চনত কাৰেংঘৰটো যথেষ্ট ক্ষতি হৈছিল। সেয়েহে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰাইছিল। ইয়াৰ গঠন পদ্ধতি আপোনালোকে ইয়ালৈ আহিলে নিজেই দেখিব। ইটা আৰু থলুৱাভাৱে বনোৱা বিলাতী মাটিৰে নিৰ্মাণ কৰা হৈছিল, যি আজিও থিয় হৈ আছে। যুগ যুগ ধৰি ৰ'দ বৰষুণ বতাহ সহ্য কৰি এতিয়াও থিয় হৈ আছে। কাৰেংঘৰটোত প্ৰৱেশ কৰিলে আপোনালোকে দেখিব ইয়াত 4খন দুৱাৰ দেখা যায় আৰু 4খন দুৱাৰকেই সিংহ দুৱাৰ বুলি কোৱা হয়। ঘৰটোৰ তলত 2 মহলা আৰু ওপৰত 5 মহলা আছিল বুলি কিতাপত লিপিবদ্ধ আছে। ৰংপুৰৰ পৰা গড়গাঁৱলৈ প্ৰায় 16 কিলোমিটাৰ। এই ৰংপুৰৰ ৰংঘৰৰ পৰা গড়গাঁৱলৈ 16 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ। পুৰণি দিনত ৰংপুৰৰ পৰা গড়গাঁৱলৈ এটা সুৰংগ আছিল বুলি আমি জানিবলৈ পাওঁ আৰু বৰ্তমান এই সুৰংগটো বন্ধ হৈ আছে বুলি জানো। কাৰেংঘৰটোৰ চৌদিশে এটা ডাঙৰ আলি আছিল। তাৰ কাষে কাষে তাঁতীৰ গড় আছে আৰু গড়ৰ কাষে কাষে দ খাৱৈ আছিল, য'ত 12 মাহে পানী আছিল বুলি জনা যায়। বুৰঞ্জীত উল্লেখ থকা মতে কাৰেংঘৰটোৰ দীঘলে 120 হাত আৰু বহলে 30 হাত। এটা খুব ভাল লগা কথা, মিৰ্জুমলাই যেতিয়া অসম আক্ৰমণ কৰিছিল তেতিয়া তেওঁৰ লগত অহা বৰকাকতি এজনে এই কাৰেংঘৰৰ বিষয়ে লিখি থৈ গৈছে। তেওঁ লিখি থৈ গৈছে যে কাৰেংঘৰৰ যি সৌন্দৰ্য সেই সৌন্দৰ্য গোটেই পৃথিৱীতে বিৰল বুলি তেওঁ লিখি থৈ গৈছে। বুৰঞ্জীত আমি এইটোও গম পাওঁ যে প্ৰায় 12,000 বাহুৱে প্ৰথমে কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল। কাৰেংঘৰটো প্ৰকাণ্ড চাংঘৰ আছিল। ইয়াক হুলুং বুলিও কোৱা হৈছিল, যাৰ কথা বুৰঞ্জীত উল্লেখ আছে। ঘৰবোৰৰ ছালবোৰ ইমান সুন্দৰকৈ নিৰ্মাণ কৰা হৈছিল যে দেখিলেই মন জোৰ পৰি যোৱা আছিল আৰু তাৰ পিছৰ পৰা ইটাৰে নিৰ্মাণ কৰা হৈছিল।
স্বৰ্গস্ব ৰাজেশ্বৰ সিংহৰ দিনত আটক ধুনীয়াকৈ সজোৱা হ'ল। ৰাজপ্ৰাসাদলৈ পৰিণত হ'ল কাৰেংঘৰটো। এনেধৰণে আমি চমু তথ্য আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আপোনালোকে গড়গাঁও কাৰেংঘৰটো চাবলৈ আহিব। ইয়াত দেখিলেই মনটো খুব ভাল লাগি যায়। সেই সময়তেই ইমান সুন্দৰভাৱে, ইমান নিখুঁতভাৱে যি নিৰ্মাণ কাৰ্য কৰিলে, সেয়া আজিও আমাৰ মাজত থিয় হৈ আছে। গতিকে আমি সদায় এই সম্পদবোৰক লৈ গৌৰৱান্বিত। গতিকে আহিব শিৱসাগৰলৈ, আৰু শিৱসাগৰ আহিলে এবাৰ গড়গাঁও কাৰেংঘৰটো চাই যাব। ধন্যবাদ।